নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ আজি ক্লাছ 10ৰ আমাৰ অধ্যায় 6ৰ জীৱন প্ৰক্ৰিয়াৰ বিষয়ে আমি আলোচনা কৰিবলৈ লৈছো। ইয়াৰ আগতো মই দুটা ভিডিঅ' দিয়া হৈছিল। আজিও এটা তৃতীয় ভিডিঅ' ইয়াত তোমালোকে আগৰবিলাকো চাই ল'বা আৰু নতুনকৈ যিবিলাক দিয়া আছে এইবাৰ চিৰিয়েলি কেইটামান দিয়া হ'ব, একেলগে এই পঢ়াটো সম্পূৰ্ণৰূপে দিয়া হ'ব। গতিকে প্ৰতিটো ভিডিঅ' চাবলৈ চেষ্টা কৰিবা, ৰিপিট কৰি চাবা, তেতিয়াহে তোমালোকে বস্তুবিলাক বুজিব পাৰিবা। ইয়াৰ আগৰ ভিডিঅ'টোত মই স্বপক্ষীয় পৰিপুষ্টিৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিছোঁৱে, তথাপিও মই অলপমান টানি দিছোঁ। স্বপক্ষীয় পৰিপুষ্টি কোনবিলাক? যেনে জীৱবিলাক হৈছে সেউজীয়া উদ্ভিদবোৰ, যিবিলাক জীৱই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে, সেইবোৰক সাধাৰণতে স্বপক্ষীয় পৰিপুষ্টিৰ জীৱ বুলি কোৱা হয়। সিহঁতে পৰিৱেশৰ পৰা যেনে মাটিৰ পৰা পানী, খনিজ লৱণ, বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড, সূৰ্যৰ পোহৰ এনেধৰণে শোষণ কৰি পত্ৰহেতুৰ সহায়ত নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয়। সৰল এই অজৈব যৌগবিলাকৰ পৰাই সিহঁতে জৈৱ যৌগ কিছুমানৰ সৃষ্টি কৰে, যিবিলাক আহাৰ হিচাপে গ্ৰহণ কৰে। যেনে তহঁতে পাইছা ইয়াৰ আগতে, যেনে প্ৰথমতে যি খাদ্য প্ৰস্তুত হয় তাক গ্লুক'জ কয়। গ্লুক'জবিলাক চেতসাৰ হিচাপে উদ্ভিদত জমা হৈ থাকে, এইবিলাকৰ বিষয়ে আমি পালোঁ। গতিকে তহঁতে এই স্বপক্ষীয় পৰিপুষ্টি সাধাৰণতে উদ্ভিদৰ ক্ষেত্ৰত দেখা যায়। আৰু ইয়াৰ এই খাদ্য নিজে প্ৰস্তুত কৰা সেই প্ৰক্ৰিয়াটোৰ নাম সালোকসংশ্লেষণ। এই বিষয়ে আলোচনা কৰা হৈছিল বহলভাৱে। এতিয়া সালোকসংশ্লেষণ কি সেই বিষয়টো ইতিমধ্যে কোৱাই হৈছে, কিন্তু তাৰে লগত অলপমান আৰু জানিব লগা কথা আছে। সালোকসংশ্লেষণৰ মুখ্য ভূমিকা কিহে লয় আমি পাইছোঁ, যেনে পত্ৰসৰিতে, গছত থকা পত্ৰসৰিতে এই ভূমিকা লয়। গছৰ পত্ৰসৰিতৰ সহায়ত সাধাৰণতে উদ্ভিদে সালোকসংশ্লেষণ প্ৰক্ৰিয়া পাতত সংঘটিত কৰিব পাৰে। কিন্তু ইয়াতে আৰু এটা কথা জানিব লাগিব, এই ক্ষেত্ৰত যিটো গেছৰ প্ৰয়োজন, কাৰ্বন ডাই অক্সাইড সালোকসংশ্লেষণৰ প্ৰয়োজন হয়, সি আকৌ পত্ৰৰন্ধ্ৰৰ মাজেৰে পাতলৈকে লৈ যায়। গতিকে পত্ৰৰন্ধ্ৰৰ ইয়াত ভূমিকা আছে সালোকসংশ্লেষণত। পাতত প্ৰস্তুত হোৱা অতিৰিক্ত গেছখিনিক উলিয়াই দিয়াৰ ক্ষেত্ৰত পত্ৰৰন্ধ্ৰই সহায় কৰে। যেনে দিনৰ ভাগত অক্সিজেন পত্ৰৰন্ধ্ৰই উলিয়াই দিয়ে। দিনৰ যেতিয়া কাৰ্বন ডাই অক্সাইড লাগে, তেতিয়া কি হয়, কাৰ্বন ডাই অক্সাইড প্ৰস্তুত যিখিনি হয় সেইখিনি আকৌ অক্সিজেন সালোকসংশ্লেষণত উৎপন্ন হয়, সেই অক্সিজেনখিনি বায়ুমণ্ডলত এৰি দিয়ে। এনেধৰণে এই গেছৰ যিটো বিনিময়, কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ যিটো বিনিময়, ৰাতিৰ ক্ষেত্ৰত আকৌ সি কাৰ্বন ডাই অক্সাইড কি কয়, অক্সিজেন শোষণ কৰি কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। এনে এই ঘটনাবিলাক সাধাৰণতে পত্ৰৰন্ধ্ৰৰ যোগেদি সংঘটিত হয়। ইয়াৰ উপৰিও উদ্ভিদত যি অতিৰিক্ত পানীৰ উৎপত্তি জমা হয়, সেইখিনিও পত্ৰৰন্ধ্ৰৰ যোগেদি সি কি কৰে, বায়ুমণ্ডলত এৰি দিয়ে। গতিকে ইয়াত পত্ৰৰন্ধ্ৰৰ যথেষ্ট ভূমিকা আছে। মই ইয়াতে পত্ৰৰন্ধ্ৰনো কেনেধৰণে অতিৰিক্ত পানীভাগ বা গেছৰ বিনিময় কৰে, কাৰ্বন ডাই অক্সাইড গেছৰ বিনিময় কৰে, এই কথাখিনিৰ বিষয়ে মই ব্যাখ্যা কৰিম। তাৰ আগতে আমি পত্ৰৰন্ধ্ৰনো কি, ক'ত থাকে, এই বিষয়ে আমি আলোচনা কৰোঁ। চাবা, এখিলা পাত ধৰা হ'ল, আমি এখিলা পাত আঁকি লৈছোঁ। লিখিলে এটা পাত আঁকিলে আমি আঁকি লৈছোঁ। লিখিলে এটা পাত। এই পত্ৰৰন্ধ্ৰত কিছুমান তোমালোকে দেখিবা সৰু 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 অনুবীক্ষণ যন্ত্ৰ হয়, যদি চোৱা বিন্ধা কিছুমান দেখিবলৈ পাবা। এই সৰু সৰু যিবিলাক বিন্ধা দেখিবলৈ পোৱা, এই বিন্ধাবিলাকেই বিন্দু বিন্দু যিবিলাক অংশ, এই বিন্দু বিন্দু অংশবিলাকে সাধাৰণতে পত্ৰহৰিৎকণা। পত্ৰহৰিত এই কিছুমান অংগাণু পাতত, সেউজীয়া পাতবিলাকত থাকে। তাৰ কাৰণে গোটেই পাতটোৰ বৰণ সেউজীয়া হয়। এই পত্ৰহৰিত ইয়াত আছে, কিতাপত তোমালোকে পঢ়িলে গম পাবা, ইয়াতে পত্ৰহৰিৎকণা বুলি কৈছে। হৰিৎকণা নামৰ অংগাণুত এই পত্ৰহৰিতবিলাক সোমাই থাকে। আৰু এই পত্ৰহৰিতবিলাক, এই হৰিৎকণাবিলাকৰ কাৰণে সাধাৰণতে যিটো আমি ক্লৰিফিল বুলি কওঁ, এই হৰিৎকণাবিলাকৰ কাৰণে কি হয়, পাতত সালোকসংশ্লেষণ সংঘটিত হ'ব পাৰে। গতিকে যদি আমি এডাল গছক সূৰ্যৰ পোহৰত ৰাখিলে তাৰ বৰণটো পুৰা সেউজীয়া হৈ যাব। সেই গছডালক যদি আমি অন্ধকাৰ ৰুম এটাত থৈ দিওঁ, তেতিয়াহ'লে কি হ'ব, তাত পত্ৰহৰিতৰ পৰিমাণটো কমি যাব। তেতিয়া পত্ৰহৰিতৰ কমি যাব, তেতিয়া দেখিবি
অন্ধকাৰ ৰুমত যেতিয়া এদিন বা দুদিন থৈ দিয়া হয় তাৰ পাতৰ বৰণবিলাক কি হয় পাতল সেউজীয়ালৈ ৰূপান্তৰ হয় তাৰমানে তাত পত্ৰহৰিতৰ পৰিমাণ কমি গৈছে উৎপাদন কমি গৈছে সেইকাৰণে বৰণটো সলনি হয় আৰু তেতিয়া তাৰ খাদ্য উৎপাদন কম হ'ব গতিকে সূৰ্যৰ পোহৰত থকা বা ৰ'দত থকা গছবিলাকে যিমান খাদ্য প্ৰস্তুত কৰিব পাৰে বা যিমান ফল-মূল লাগিব ছায়াত থকা বা যিবিলাকত পোহৰ নপৰে অন্ধকাৰ ঠাইত তেনেধৰণৰ যিবিলাক গছ-গছনি থাকে তাৰ পাতবিলাকত বৰণো হেতা হয় আৰু ফল-মূলৰো উৎপাদনো কি হয় কমি যায় সেইকাৰণে ৰ'দ পৰা ঠাইত আমি গছ-গছনি ৰুওঁ গতিকে সি নিৰ্ভৰ কৰিছে কি পত্ৰহৰিতৰ ওপৰত সি উৎপন্ন কৰা খাদ্য উৎপাদনৰ ওপৰত ফল-মূল কিমান লাগিব সেইটো নিৰ্ভৰ কৰে গতিকে পত্ৰহৰিতৰ অতি প্ৰয়োজন উদ্ভিদৰ কাৰণে আৰু ইয়াৰ উপৰি আন এটা প্ৰয়োজন যেনেকৈ পত্ৰহৰিত কণা বা ক্লৰফিলৰ যিমান প্ৰয়োজন ঠিক তেনেকৈ আন এটা প্ৰয়োজন হৈছে কাৰ্বন ডাই অক্সাইড যিটো বায়ুমণ্ডলৰ পৰা সাধাৰণতে এই উদ্ভিদৰ পাতৰ ওলটা পিঠিত দেখিবি কিছুমান সৰু সৰু বিন্ধাবিলাক দেখিবলৈ পাবি যেনে আমাৰ শৰীৰৰ ছালৰ নমকোপ আছে সৰু সৰু বিন্ধা ঠিক তেনেকৈ গছৰ পাত এটা ওলটা ফালে চালে সৰু সৰু বিন্ধা কিছুমান দেখিবলৈ পাবি সেইবিলাকো সাধাৰণতে পত্ৰৰন্ধ্ৰ ধৰা হ'ল আমি এতে তলত দিলোঁ পত্ৰৰন্ধ্ৰ বুলি কোৱা হয় আৰু এই পত্ৰৰন্ধ্ৰবিলাক অনুবীক্ষণ যন্ত্ৰত যদি আমি ভালকৈ চাওঁ ই সাধাৰণতে দুটা কোষৰ দ্বাৰা গঠিত এনেকুৱা কোষৰ দ্বাৰা গঠিত এতিয়া এই কোষ দুটাক সাধাৰণতে ৰক্ষী কোষ বুলি কোৱা হয় ৰক্ষী কোষ বুলি কয় ৰক্ষী কোষ এই পত্ৰৰন্ধ্ৰবিলাক সাধাৰণতে পত্ৰৰন্ধ্ৰ যিবিলাক থাকে সৰু সৰু বিন্ধা থাকে সেইবিলাক সাধাৰণতে এনেকৈ দুটা ৰক্ষী কোষৰ দ্বাৰা গঠিত আৰু কাৰ্বন ডাই অক্সাইড যি ইয়াৰ মাজেৰে সোমাই যায় এই পত্ৰৰন্ধ্ৰৰ মাজেৰে সাধাৰণতে উদ্ভিদৰ পাতলৈকে সোমাই যায় পত্ৰৰন্ধ্ৰৰ মাজেৰে যেতিয়া কাৰ্বন ডাই অক্সাইড উদ্ভিদৰ পাতত সোমাই গৈ তেতিয়া কি হ'ব এই আমি হৰিতকণা বুলি ক'লোঁ ক্লৰফিল তাৰ লগ লাগিব তাৰ মাজেৰে উদ্ভিদে এই সূৰ্যৰ পোহৰ পৰিব তাৰ ওপৰত পাতৰ ওপৰত সূৰ্যৰ পোহৰ পৰিব পোহৰ পৰাৰ পিছত তেতিয়া কি হ'ব পানীৰ লগত ই ৰাসায়নিক বিক্ৰিয়া কৰিব সালোক সংশ্লেষণ ঘটিব আৰু ঘটি উদ্ভিদে খাদ্য প্ৰস্তুত কৰিব তাৰমানে কি হ'ল পত্ৰৰন্ধ্ৰবিলাকৰ মাজেদি তেনেহ'লে গেছৰ বিনিময় কৰা তেনেহ'লে কি কৰি আছে এই পত্ৰৰন্ধ্ৰবিলাকে উদ্ভিদজোপাক সহায় কৰি আছে এই পত্ৰৰন্ধ্ৰত তাকেই দিয়া আছে এতিয়া পত্ৰৰন্ধ্ৰৰ কথা উদ্ভিদে যে উদ্ভিদৰ কাৰ্বন ডাই অক্সাইড কেনেদৰে আহৰণ কৰে ইয়াৰ বিষয়ে জানো এটা হৈছে যে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে লাগতিয়াল বিশাল পৰিমাণে গেছৰ আদান প্ৰদান এই ৰন্ধ্ৰবিলাকৰ মাজেদি হয় অৰ্থাৎ পত্ৰৰন্ধ্ৰৰ কথা কৈছে গেছৰ আদান প্ৰদান পাতৰ উপৰিও কাণ্ড আৰু শিপাৰ উপৰিভাগত অৰ্থাৎ কাণ্ড আৰু শিপাৰ সেউজীয়া অংশৰ মাজেদিও সৰু সৰু বিন্ধা থাকে সেইবিলাকৰ মাজেদিও সাধাৰণতে এই গেছৰ বিনিময় হয় তাৰমানে আমি গম পালোঁ পত্ৰৰন্ধ্ৰৰ উপৰিও গেছৰ বিনিময় সাধাৰণতে শিপা আৰু ছালৰ থকা সৰু বিন্ধাৰ মাজেদিও হ'ব পাৰে যেহেতু এই একে পত্ৰৰন্ধ্ৰৰ যোগেদি বিশাল পৰিমাণৰ পানী এৰি দিব লাগে সেই সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে কাৰ্বন ডাই অক্সাইড প্ৰয়োজন নোহোৱা সময়ত পত্ৰৰন্ধ্ৰ ছিদ্ৰ বন্ধ হৈ থাকে এই পত্ৰৰন্ধ্ৰবিলাকৰ কেতিয়াবা ই খোল খাই থাকে কেতিয়াবা বন্ধ হয় কেতিয়া বন্ধ হয় চাবা দিনৰ ভাগত ই জলীয় বাষ্প কি কৰে এই তাৰ মাজেৰে বায়ুমণ্ডলৰ পৰা ই টানি লৈ যাব লৈ গৈ এই জলীয় বাষ্প কতে ফুলিছে সাধাৰণতে মাটিৰ পৰা শিপাই পানী আৰু খনিজ লৱণ বা খনিজ পদাৰ্থ পাতলৈকে লৈ যাব পাতত গৈ যেতিয়া খাদ্য প্ৰস্তুত হ'ব এই সালোক সংশ্লেষণ প্ৰক্ৰিয়াত তেতিয়া যি গেছ উৎপন্ন হয় প্ৰত্যেকে আমি জানো সেইটো অক্সিজেন ই কি হয় এই পত্ৰৰন্ধ্ৰৰ মাজেদি বাহিৰলৈকে এই পত্ৰৰন্ধ্ৰৰ মাজেদি উলিয়াই দিয়ে ওলাই যেতিয়া যায় যাওঁতে সি কি হয় কিছু পৰিমাণে জলীয় বাষ্প উলিয়াই দিয়ে যেনেকৈ আমি নিশাহত কাৰ্বন ডাই অক্সাইড উলিয়াই দিওঁতে আমাৰ জলীয় বাষ্প ওলাই যায় ঠিক একেধৰণে পত্ৰৰন্ধ্ৰৰ মাজেদি অক্সিজেন ওলাই যোৱাৰ লগতে কি হৈ যায় ইয়াৰ পৰা জলীয় বাষ্প ওলাই যায় জলীয় বাষ্প ওলাই যাব লগা হ'লে পত্ৰৰন্ধ্ৰটো খোল খাব লাগিব তেতিয়া কি হয় প্ৰথমতে ইয়াৰ এই ৰক্ষী কোষ দুটাত প্ৰথমতে জলীয় বাষ্প পানীৰ কণিকা জমা হ'ব পানীৰ কণিকা জমা হৈ ই স্ফীত হ'ব শকত হৈ আহিব যেতিয়া শকত হৈ আহিব তেতিয়া এই মুখখন খোলা হ'ব এটা পত্ৰৰন্ধ্ৰ এটা তাৰমানে বিন্ধাটো এই মুখখন খোলা খাব আৰু এই মুখখন খোলা খালে ইয়াৰ মাজেদি ওলাই যাব আৰু যেতিয়া ইয়াত জলীয় বাষ্পৰ পৰিমাণ কমি যাব
তেতিয়া ই কোচ খাই আহিব, তেতিয়া এই ৰক্ষী কোষ দুটা এই বেকাটো ই প্ৰায় চিধাৰ দৰে হৈ পৰে, তেতিয়া ৰন্ধ্ৰটো কি হয় প্ৰায় জাপ খোৱাৰ দৰে হৈ পৰে, এনেকুৱা জাপ খোৱাৰ দৰে ই হৈ পৰে এনেকুৱা। তেতিয়া তাৰ ইয়াৰ মাজেদি তেতিয়া কি হয় এই জলীয় বাষ্প বাহিৰলৈকে বেছিকৈ ওলাই নাযায়। তাৰমানে ৰক্ষী কোষ দুটাই জলীয় বাষ্প বাহিৰলৈকে ওলাই যোৱা আৰু বন্ধ হোৱা এই দুয়োটা ক্ষেত্ৰত কি হয় মুখ্য ভূমিকা লয়। তেনেহ'লে আমি গম পালো ৰক্ষী কোষৰ মুখ্য কাম হৈছে কি ই অতিৰিক্ত পানীভাগ বায়ুমণ্ডলত এৰি দিয়া আৰু আৰু এই ক্ষেত্ৰত কিহে সহায় কৰে, ইয়াক প্ৰধানকৈ পানীয়ে সহায় কৰে। যেতিয়া ৰক্ষী কোষ দুটাত পানী জমা হ'ব তেতিয়া ই শকত হৈ আহিব, তেতিয়া পত্ৰৰন্ধ্ৰ খোল খাব আৰু তেতিয়া বাষ্প আকাৰত পানীভাগ বাহিৰলৈকে ওলাই যাব। আৰু যেতিয়া বাষ্প আকাৰত পানীভাগ ওলাই যাব তেতিয়া কি হ'ব, ই লাহে লাহে ৰক্ষী কোষ দুটা ই অচৰ চাপি আহিব, পত্ৰৰন্ধ্ৰটো বন্ধ হোৱাৰ দৰে হৈ যাব। তাতে উল্লেখ কৰিছে যে এইটো হৈছে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন নোহোৱাৰ সময়ত পত্ৰৰন্ধ্ৰ ছিদ্ৰ বন্ধ হৈ থাকে। পত্ৰৰন্ধ্ৰ ছিদ্ৰ মুক্ত আৰু বন্ধ হোৱাৰ পৰিঘটনাটো পত্ৰৰন্ধ্ৰৰ ৰক্ষী কোষ দুটাই কিছুমান কাৰ্যৰ যোগেদি নিয়ন্ত্ৰণ কৰে। কি কাৰ্য? এতে দিছে ৰক্ষী কোষ দুটালৈ পানী সোমালে ইহঁত স্পীড হৈ পৰে, ফলত পত্ৰৰন্ধ্ৰ ছিদ্ৰ মুকলি হয়। আকৌ একেদৰে যেতিয়া ৰক্ষী কোষ দুটাই সংকুচিত হয় তেতিয়া পত্ৰৰন্ধ্ৰ ছিদ্ৰ বন্ধ হৈ যায়। তাৰমানে যেতিয়া বাষ্পখিনি ওলাই যাব তেতিয়া ই কোচ খাই আহিব, তেতিয়া পত্ৰৰন্ধ্ৰটো বিন্ধাটো কি হ'ব বন্ধ হ'ব। তেনেহ'লে আমি গম পালো জলীয় বাষ্প আৰু গেছৰ বিনিময়ৰ ক্ষেত্ৰত উদ্ভিদক সাধাৰণতে পত্ৰৰন্ধ্ৰই যথেষ্ট কি কৰে সহায় কৰে। তেনেহ'লে আমি গম পালো এবাৰ আহিছিল পৰীক্ষাত ফাইনেলত আহিছিল যে পত্ৰৰন্ধ্ৰক আৱৰি থকা কোষ দুটাক কি বোলে? ৰক্ষী কোষ। আমি পালো পত্ৰৰন্ধ্ৰ কি, পত্ৰৰন্ধ্ৰ উদ্ভিদৰ বাবে পত্ৰৰন্ধ্ৰৰ প্ৰয়োজন কি, পত্ৰৰন্ধ্ৰই কেনেদৰে গেছৰ বিনিময় কৰে ব্যাখ্যা কৰা, এই প্ৰশ্নবিলাক আহে। ইয়াত আন এটা জানিবলগীয়া কথা কি তলত দিছে যে যিবিলাক স্বপক্ষী জীৱ ইহঁতে কেনেকৈ লাগতিয়াল দ্ৰব্যবিলাক কেনেকৈ আহৰণ কৰে তাক বিষয়ে আমি ইতিমধ্যে আমি পালো। যেনে পত্ৰৰন্ধ্ৰৰ যোগেদি তেনে সালোক সংশ্লেষণ ঘটাবৰ কাৰণে পত্ৰৰন্ধ্ৰৰ যোগেদি কেনেকৈ গেছ সুমুৱাই লৈ যায়, কেনেকৈ শিপাই কেনেকৈ পানী আৰু খনিজ লৱণ শোষণ কৰে, পাতত কেনেকৈ সূৰ্যৰ পোহৰ পৰি সেই সালোক সংশ্লেষণ ঘটায়, এই গোটেইখিনি কথা আমি পালোঁ। এইবিলাক স্বপক্ষী জীৱই বা স্বপক্ষী জীৱ বুলি ক'লে উদ্ভিদবিলাককে বুজোৱা যায়। উদ্ভিদবিলাকে কেনেধৰণে নিজৰ খাদ্য প্ৰস্তুত কৰে এই বিষয়ে আমি পালোঁ। এইবাৰ কৈছে কি যে এই স্বপক্ষী জীৱৰ শৰীৰৰ গঠনৰ বাবে অন্য কিছুমান কেঁচা সামগ্ৰীৰো প্ৰয়োজন। অকল এই যে আমি পালোঁ পানী বা কাৰ্বন ডাই অক্সাইড, আমি সূৰ্যৰ পোহৰ, এইবিলাকৰ উপৰিও আৰু কিছুমান সামগ্ৰীৰ প্ৰয়োজন হয়। যেনেকৈ আমি মাটিৰ পৰা উদ্ভিদে কি কৰে পানীভাগ পায় বা খনিজ পদাৰ্থ পায়, ঠিক তেনেকৈ মাটিৰ পৰা লাগতিয়াল কিছুমান দ্ৰব্য যেনে নাইট্ৰজেন, ফছফৰাছ, আইৰণ, মেংগানিজ আদি দ্ৰব্যবিলাকো উদ্ভিদে ক'ৰ পৰা পায়? মাটিৰ পৰা শিপাৰ যোগেদি শোষণ কৰি লয়। ইয়াৰ উপৰিও এই যিবিলাক নাইট্ৰজেন জাতীয় দ্ৰব্য শিপাৰ যোগেদি উদ্ভিদে শোষণ কৰে, এইবিলাকৰ পৰা উদ্ভিদে কি হয় প্ৰটিন জাতীয় খাদ্যবিলাক তৈয়াৰ কৰে। এয়া নাইট্ৰেট আৰু নাইট্ৰাইট হিচাপে সেইবিলাক সাধাৰণতে উদ্ভিদে গ্ৰহণ কৰি লয় আৰু তাৰ পৰা প্ৰটিন জাতীয় খাদ্যবোৰ সংগ্ৰহ কৰে। তেনেহ'লে আমি বুজি পালোঁ এইখিনিৰ বিষয়ে। এতিয়া স্বপক্ষী পৰিপুষ্টিৰ বিষয়ে পালোঁ। এইবাৰ আহিল পৰপোষিত পুষ্টি। পৰপোষিত পুষ্টি সাধাৰণতে ক'ত দেখিবলৈ পোৱা যায়? চাবা, পৰপোষিত পুষ্টি আমাৰ যিবিলাক জীৱে নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব নোৱাৰে, আন জীৱৰ ওপৰত নিৰ্ভৰশীল হৈ আহাৰ সংগ্ৰহ কৰে বা খাই জীয়াই থাকে, সেইবোৰ হৈছে পৰপোষিত পুষ্টি। যেনে আমি মানুহবিলাকে আমাৰ নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব নোৱাৰে, আনে উৎপাদন কৰা খাদ্য আমি সংগ্ৰহ কৰি খাই আছোঁ। যেনে বিভিন্ন ধৰণৰ কীট পতংগ, একপক্ষীৰ পৰা বহুপক্ষীলৈকে সকলো জীৱই এই পৰিৱেশত বিভিন্ন পদ্ধতিৰ দ্বাৰা ইহঁতে আহাৰ সংগ্ৰহ কৰে, আহাৰ সংগ্ৰহ কৰি ইয়াৰ পৰিপুষ্টি কি কৰে সি লাভ কৰে। এতিয়া যেনে জোকৰ পৰিপুষ্টি বেলেগ, এককোষী প্ৰাণী এমিবা বা পেৰামেচিয়াম এইবিলাকৰ পৰিপুষ্টি বেলেগ, উন্নত জীৱৰ যেনে গৰু ছাগলী তাৰ পৰিপুষ্টি বেলেগ, কিছুমান ভেঁকুৰ জাতীয় শেলাই জাতীয় যিবিলাক আছে, শেলাই নহয় ভেঁকুৰ জাতীয় বা মজ জাতীয় যিবিলাক আছে এইবিলাকৰ পৰিপুষ্টি বেলেগ। কাৰণ কিহৰ কাৰণে? যে প্ৰত্যেক জীৱই এই পাৰিপাৰ্শ্বিকতাৰ লগত
নিজৰ দেহৰ অভিযোজন ঘটাই পৰিৱেশৰ লগত খাপ খাই থাকে আমি প্ৰত্যেকই এই পৰিৱেশত যে জীয়াই আছো আমাৰ কি হৈ আছে আমাৰ শৰীৰৰ কিছুমান পৰিৱৰ্তন ঘটাই পৰিৱেশৰ লগত নিজকে খাপ খুৱাই মিলাই আছো পৰিৱেশত কি খাদ্য পাইছো কি উপাদান পোৱা যায় তাৰ ওপৰত আমাৰ পৰিপুষ্টিটো নিৰ্ভৰ কৰে কোন পৰিৱেশত বা কোন পাৰিপাৰ্শ্বিকতাত জীৱৰ খাদ্য বা উৎপাদন বেছি হয় তাত তেনে ধৰণৰ যিবিলাক জীৱই খায় সেই খাদ্যবোৰ তেনে ধৰণৰ জীৱ বাস কৰে যেনে এই বনাঞ্চল যদি হয় বনাঞ্চলত কোনবিলাক পৰিপুষ্টি কোনবিলাক জীৱই তাত থাকিব যেবিলাক তৃণভোজী প্ৰাণী বনাঞ্চলত তৃণভোজী প্ৰাণীবিলাক য'ত ফলমূল য'ত উৎপাদন হয় তাত বিভিন্ন ধৰণৰ চৰাই চিৰিকটিবিলাক য'ত পানী বেছিকৈ আছে জলাশয়বিলাক তাত মৎস্যজাতীয় প্ৰাণীবিলাক তাৰমানে ঠিক তেনেদৰে তাতে খাদ্য খাই এইবিলাকে কি হ'ব তাৰ পৰিপুষ্টি লাভ কৰিব আৰু তেনেধৰণে জীৱৰ পৰিৱেশত নিজকে মিলাই লৈ যি পৰিৱেশত যেনেধৰণে আহাৰ পায় তাক কেনেধৰণে গ্ৰহণ কৰে তাৰ ওপৰত তাৰ কি হয় পৰিপুষ্টি হি লাভ কৰে যেনে আমি কৈছো কিছুমান জীৱ আছে যিবিলাকে মৰা জীৱদেহৰ পৰা আহাৰ শোষণ কৰি খাই জীয়াই থাকে মৰা জীৱদেহত যেতিয়া সৰল অৱস্থালৈ ৰূপান্তৰ হয় তাৰ পৰা কি হয় আহাৰ শোষণ কৰি খাই থাকে যেনে পাউৰুটি ধোৱা যিবিলাক ভেকুৰ সেইবিলাকতো মৰা কাঠফুলাবিলাক পচা কাঠৰ পৰা আহাৰ শোষণ কৰি খাই জীয়াই থাকে ঠিক তেনে ধৰণৰ কিছুমান আছে আকৌ কিছুমান জীৱৰ দেহত বাস কৰে তাৰ কিন্তু ক্ষতি নকৰে কিন্তু তাৰ পৰা আহাৰ শোষণ কৰি খায় যেনে আমাৰ মূৰত থকা অকণি যোগবিলাক যেনে তেজ হয় মহবিলাক এইবিলাক বেলেগৰ পৰা আহাৰ বাকী জীৱটোৰো একো নহয় ইও জীয়াই থাকে কিন্তু তাৰ পৰা আহাৰ শোষণ কৰি খাই ইয়াৰ পৰিপুষ্টি লাভ কৰে এই সকলোবিলাক জীৱেই সাধাৰণতে কি পৰভক্ষিত পুষ্টি জীৱ তাৰমানে বেলেগৰ পৰা আহাৰ শোষণ কৰি খাই সিহঁতে জীৱন নিৰ্বাহ কৰে সেয়ে হৈছে পৰভক্ষিত পুষ্টি তেনেহ'লে পৰভক্ষিত পুষ্টি কি বুলি ক'লে হ'লে আমি বুজি পালো জীৱই আন জীৱৰ পৰা আহাৰ শোষণ কৰি খাই জীয়াই থাকে তেনে জীৱবোৰৰ কাৰণতে পৰভক্ষিত পুষ্টি বা পুষ্টি বুলি কোৱা হয় আৰু তেনে জীৱবোৰক পৰভক্ষিত জীৱ বুলি কোৱা হয় তেনে ধৰণৰ আমি উদাহৰণ পালো যেনে যোগবিলাক সেইবিলাকে যেনে ভেকুৰবিলাক যেনে মানুহ গৰু ছাগলী এই সকলোবিলাকে বেলেগে উৎপাদন কৰা খাদ্য খাই জীয়াই আছে তাৰপিছত আছে পিছৰ পাঠটোত আমি পাইছো জীৱই পুষ্টি কেনেধৰণে আহৰণ কৰে আমাৰ শৰীৰত পুষ্টি কেনেধৰণে হয় আমাৰ শৰীৰত পুষ্টি কেনেধৰণে হয় এইটো নিৰ্ভৰ কৰিছে আমাৰ দেহৰ গঠনৰ ওপৰত সকলো জীৱৰে দেহৰ গঠনবিলাক একে নহয় কাৰণ আমি পাইছো কিছুমান জীৱৰ আকাৰ বহুত ডাঙৰ দেহৰ গঠন জটিল গতিকে সিহঁতৰ খাদ্য সংগ্ৰহ কৰা বা খাদ্যৰ পাকস্থলীত সোমাই নি কেনেকৈ হজম কৰাৰ পাচন কৰাৰ এই প্ৰক্ৰিয়াটো জটিল কিছুমান জীৱ আছে এককোষী এটা কোষেৰে গঠিত গতিকে তাৰ যিটো তাৰ পৰিপুষ্টিটো সৰল হ'ব কাৰণ যিটো এটা কোষেৰে গঠিত গতিকে তাক তেনেধৰণৰ জটিল তেনেকুৱা দেহত কোনো অংগই নাথাকে গতিকে সৰলভাৱে সিহঁতে কি হয় পুষ্টি লাভ কৰে দেহৰ গঠনৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে জীৱৰ পুষ্টি লাভ কৰে জীৱই পুষ্টি আহৰণ কৰে কেনেধৰণৰ উদাহৰণস্বৰূপে তাৰ হ'ল এককোষী জীৱ এমিবা আমি পাইছো এমিবা এককোষী এটা জীৱ ধৰা হ'ল এতিয়া এটা এমিবা আঁকি লৈছো ইয়াত ধৰা এতিয়া এমিবা ইয়াত লাগতিয়াল এটা কোষত থকা বিভিন্ন অংগাণু যেনেকৈ থাকে ঠিক তেনেকে এমিবাই এককোষী তাৰ শৰীৰত সেই লাগতিয়াল অংগাণুবিলাক থাকে ই যেতিয়া আহাৰ সংগ্ৰহ কৰিব বিচাৰে তাত এটা কুটপথ গঠন কৰে এনে দীঘলকৈ আঙুলিৰ সৈতে এটা উলিয়াই লয় তাক কুটপথ বুলি কয় লাহে লাহে এই অংশটো ক্ৰমান্বয়ে আগবাঢ়ি যায় খাদ্য বস্তুটো লাহে লাহে ই ঘেৰি ধৰে আৰু এটা সময়ত গৈ ই কি হয় তাৰ শৰীৰটো এনেকুৱা দি এটা খাদ্য ভেকুলৰ দৰে সৃষ্টি কৰি লয় যাক ৰিক্তিকা বুলি কয় আৰু এনেধৰণে খাদ্য বস্তুটোক তাৰ শৰীৰৰ ভিতৰত ভৰাই লয় আৰু তাৰপিছত ইয়াত কিছুমান পাচক ৰস এৰি দিয়াৰ লগে লগে এই খাদ্য বস্তুটো লাহে কি হয় পাচিত হজম হয় ই সৰল অৱস্থালৈ ৰূপান্তৰ হয় আৰু তাত থকা যিবিলাক প্ৰয়োজনীয় উপাদান এইবিলাক দেহে কি কৰে শোষণ কৰি লয় আৰু যিখিনি অপাচিত অৰ্থাৎ পাচন নোহোৱা যিখিনি অংশ সি আকৌ প্ৰান্ত অংশত ইয়াৰ পৰা প্ৰান্ত অংশত ইয়াক লাহে লাহে লৈ যাব লৈ যায় এটা সময়ত সি শেষৰ পিনে নিৰ্বিচান ইয়াক কি হয় মুক্ত কৰি বাহিৰলৈকে সি উলিয়াই দিয়ে তাৰমানে এনেকৈ ৰিক্তিকাটো এটা সময়ত পশ্চাদ অংশত যাব আৰু এটা সময়ত কি হয় সি এই সম্পূৰ্ণৰূপে ই বন্ধনৰ পৰা তাক মুক্ত কৰি বাহিৰলৈকে অলাগতিয়াল পদাৰ্থখিনি এৰি দিয়ে তাৰ দেহৰ যিহেতু এখনেই মাত্ৰ আৱৰণ কোষাৱৰণৰ যোগেদিয়ে সি আহাৰ সংগ্ৰহ কৰা শৰীৰৰ ভিতৰত সোমাই লোৱা তাৰ শৰীৰত ৰস এৰি দি পিছত তাক পাচন কৰা তাৰ নিজস্ব দ্ৰব্যলৈ ৰূপান্তৰ কৰা আৰু অলাগতিয়ালখিনি উলিয়াই দিয়া সি এটা কোষেৰেই তাৰ সম্পূৰ্ণ কৰে
গতিকে এমিবাৰ পাচন প্ৰক্ৰিয়াটো হ'ল তেনেকুৱা এককোষী প্ৰাণীৰ ক্ষেত্ৰত কিন্তু যিবিলাক উন্নত জীৱ যেনে মানুহৰ কথাই ধৰো এতিয়া আমাৰ শৰীৰত আমি এনে ধৰণে আহাৰ খাই জীয়াই থাকিব নোৱাৰো যেটো আমাৰ শৰীৰৰ অসংখ্য কোটি কোটি কোষেৰে গঠিত গতিকে আমাৰ শৰীৰত প্ৰত্যেকটো কোষে পৰিপুষ্টি লাভ কৰিবলৈ কাৰণে কি হয় খাদ্যৰ যথেষ্ট প্ৰয়োজন হয় আৰু তাৰ কাৰণে আমাৰ শৰীৰত বিভিন্ন অংগ আছে খাদ্য সংগ্ৰহ কৰাৰ কাৰণে খাদ্য পাকস্থলীত সোমাই দিয়াৰ কাৰণে পাকস্থলীৰ পৰা বিভিন্ন অংশলৈকে গৈ লাগতিয়াল উপাদানবিলাক শোষণ কৰি প্ৰতিটো কোষত যোগান দিয়াৰ কাৰণে আমাৰ পৰিপুষ্টিটো আৰু কি হয় অলপ উন্নত মানদণ্ডৰ হয় গতিকে তাৰ কাৰণে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ কি আছে অংগ জড়িত হৈ আছে গতিকে দেহৰ গঠনৰ ওপৰত নিৰ্ভৰ কৰি জীৱৰ কি হয় পৰিপুষ্টি লাভ কৰে আৰু জীৱই পৰিপুষ্টি আহৰণ কৰে তাৰমানে আহৰণ কৰে এককোষীৰ কাৰণে ই সৰল হয় আৰু বহুকোষীৰ কাৰণে ই কি হয় জটিল হয় তাকে ইয়াতে কৈছে যে প্ৰত্যেকৰে নিজৰ আকাৰ আকৃতিৰ ওপৰত নিৰ্ভৰ কৰি এই এনে ধৰণে কি কৰে দেহত পৰিপুষ্টি লাভ কৰে গতিকে এই পৰিপুষ্টি উন্নত জীৱই কেনেকৈ কৰে যেনে মানুহৰ পৰিপুষ্টি কেনেকৈ হয় এই বিষয়ে ইয়াতে বহলভাৱে দিয়া আছে আৰু পৰীক্ষাত প্ৰায় আহে যে মানুহৰ খাদ্য বস্তুৰ পাচন কেনেকৈ হয় মুখ গোবৰত পাচন কেনেকৈ হয় ক্ষুদ্ৰান্তত কেনেকৈ হয় এইবিলাকৰ বিষয়ে আমি পাম এতিয়া প্ৰশ্ন হ'ল এয়া জীৱই পুষ্টি কেনেকৈ আহৰণ কৰে এইখিনিত আমি পালো কেতিয়াবা ইয়াৰ পৰা প্ৰশ্ন এনে ধৰণে আহে যে এককোষী প্ৰাণীবিলাকে ইহঁতৰ এটা কোষৰে কেনেকৈ পৰিপুষ্টি লাভ কৰে ব্যাখ্যা কৰা এতিয়া সৰুকে চিত্ৰ এটা আঁকি দিছে মই যে যেনেকে কুটপট গঠন কৰি দিছো ইয়াতো কুটপট এটা গঠন কৰিছে কেনেকে খাদ্যটো ভিতৰত ভৰাই লৈছে আৰু কেনেকে উলিয়াই দিছে এমিবাৰ পৰিপুষ্টিৰ চিত্ৰ সহকাৰে আমি ব্যাখ্যা কৰিব পাৰো কেতিয়াবা দিয়ে যে এককোষী প্ৰাণী বলে তাৰ পৰিপুষ্টি কেনেকৈ লাভ কৰে ব্যাখ্যা কৰা তেনেকে দিলে আমি এমিবাৰ উদাহৰণ দি আমি এটাক ব্যাখ্যা কৰিব পাৰিম ঠিক তেনেদৰে এককোষী প্ৰাণী আৰু আছে প্যাৰামিচিয়াম তাৰ শৰীৰত আৰু কিছুমান চিলিয়া আছে চুলিৰ দৰে অংশ আছে সেইবিলাকৰ দ্বাৰা চলাচল কৰে খাদ্য সংগ্ৰহ কৰে ইউগ্লেনা নামৰ আছে তাৰ এডাল দীঘল ফেচেলা আছে চুলিৰ দৰে এডাল অংগ আছে তাৰ দ্বাৰা এই পানীত গতি কৰিব পাৰে তাৰ দ্বাৰা এই খাদ্য সংগ্ৰহ কৰে এনে ধৰণৰ প্ৰত্যেকৰে গঠন অনুসৰি পৰিপুষ্টি ভিন্ন ধৰণৰ হয় গতিকে আমি ইয়াৰ পিছত পাঠত আমি মানুহৰ শৰীৰত পৰিপুষ্টি কেনেকৈ হয় এই বিষয়ে আমি ইয়াৰ পিছৰ ভিডিঅ'টোতে দি দিম তোমালোকে এইবিলাক ৰিপিট কৰি চাবা বুজিব পাৰিবা তোমালোকে এই মই দিয়া ভিডিঅ'বিলাক সাবস্ক্ৰাইব কৰিবা তেতিয়া আগৰ দিয়া ভিডিঅ'বিলাক চাব পাৰিবা তোমালোকে বন্ধুবোৰক এইবোৰ শেয়াৰ কৰি দিবা আৰু শেয়াৰ কৰি দিলে তেতিয়া তোমালোকৰ বন্ধুবোৰক উপকৃত হ'ব পাৰিব গতিকে আজিলৈ আৰু বিশেষ আগনবাৰো ইয়াতে ৰাখিছো ধন্যবাদ